1923 1923 এখন গাড়ী লৈ আনিছোঁ আপোনালোকৰ কাৰণে টাটা 1923 2021 নৱেম্বৰ 10 CM গাড়ী গুৱাহাটীত আছে এইখন গাড়ী ইয়াৰ হিন্দী ভিডিঅ' বনাইছোঁ হিন্দী চেনেল আৰু এইটো অসমীয়া চেনেল তো দুটা চেনেল আছে যাতে চবৰে সুবিধা হয় তো এইখন গাড়ী আপোনালোকে চাব পাৰে টায়াৰ কণ্ডিশ্যন ঠিকে আছে মোটামুটি বেয়া নহয় ফ্ৰণ্ট টায়াৰটো দেখুৱাইছোঁ আৰু 10 CM 10 CM বডি ভালে আছে বেয়া নহয় আৰু দামো বেছি নহয় এখন গাড়ীৰ দাম মাত্ৰ 19 লাখ টকা 19 লাখ টকা কণ্টেক্ট নম্বৰটো দিয়া আছে ফাইনেন্সৰ সুবিধা আছে কিন্তু 30% DP দিব লাগিব যদি আগৰ কোনো গাড়ী চাড়ী নাই তেতিয়াহ'লে ফটকৈ লোন নাপায় যদি জীৱনত মাত্ৰ এখন বাইক লৈছে বা টেম্পো লৈছে আজি তেওঁ এখন ল'ব বিচাৰে বা টিপাৰ ফটকৈ ফাইনেন্স কোম্পানীয়ে নিদিয়ে তো আগৰ কমাৰ্চিয়েল গাড়ী এখন হ'লেও থাকিব লাগিব ইণ্টেৰিয়ৰ ছাইডটো এবাৰ দেখাই দিছোঁ চাওক আৰু বেলেগ একো নাই গুৱাহাটীত আহিব 30% DP অকল অসমত ফাইনেন্স হ'ব আউট অফ ষ্টেট ফাইনেন্স হোৱাৰ চান্সটো খুব কম ত্ৰিপুৰাত হয়তো হ'ব পাৰে আৰু মেঘালয়ত হয়তো হ'ব পাৰে বাকী বিহাৰ ৰাজস্থান জয় আছে আপোনাৰ ফাইনেন্স নহয় তো এইখন গাড়ী মাত্ৰ 19 লাখ টকা 2021 নৱেম্বৰ 10 CM গাড়ী বেলেগ আৰু একো নাই চিভিল ভাল হ'ব লাগিব আৰু কোনো যাতে ফাইনেন্সৰ লগত যদি কোনো এনেকুৱা বেলেগ আগৰ লেঠা যাতে নাই আৰু গোটেই ভিডিঅ'টো চোৱাৰ পিছত ফোন কৰিব কিয়নো বহুতে কয় দাদা নাই দামটো কিমান আছিলে পাহৰি গ'লোঁ দামটোতো লিখিয়ে দিছোঁ আৰু যদি কিবা নিগচিয়েশ্যন কৰিব লাগে ফোনত একো নিগচিয়েশ্যন নহয় দাদা লাষ্ট দাম কৈ দিয়ক আমি বহুত দূৰৰ পৰা আহিম উপায় নাই গাড়ী পচন্দ কৰাৰ পিছত দাম দৰ হ'ব গাড়ী নোচোৱাকৈ ষ্টাৰ্ট কৰি নোচোৱাকৈ পিছত কি হয় এইটো আকৌ দাদা গাড়ীখন যেনেকৈ দেখিছিলোঁ সেনেকৈতো নহয় আৰু বিশেষকৈ বহুত মানুহে কি কৰে দুবাৰ দাম কমায় প্ৰথমে ফোনত দাম কমাব তাৰপিছত গাড়ীৰ ওচৰত আহি দাম কমায় সেইকাৰণে এইবোৰ বন্ধ কৰি দিছোঁ তো বাকী এইটো ইউটিউব চেনেল আমাৰ ইউটিউব চেনেলে আপোনাৰ গাড়ীত কোনো গেৰেণ্টি নিদিয়ে আপোনালোকে আহিব আৰু নিজে চেক কৰিব আৰু গাড়ী চাব